নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আৰু এটা নতুন ভিডিঅ'টোত লগ পাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি ভিডিঅ'ৰ বিষয়টো হৈছে পঞ্চম শ্ৰেণীৰ পাঠ নম্বৰ 7 ফুল কোঁৱৰৰ গীত পাঠটোৰ পাঠ্যবিষয়ক ক্ৰিয়াকলাপ। এইখিনিতে কৈ দিওঁ, তোমালোকে যেতিয়া এইখিনি প্ৰশ্ন উত্তৰসমূহ লিখিবা তেতিয়া তোমালোকে নিজৰ পাঠ্যপুথিটো লগত লৈ বহিবা। তেতিয়া প্ৰশ্ন উত্তৰ লিখোঁতে সহায় সহযোগ হ'ব। ঠিক আছে, পটাপট আমি দেৰি নকৰি ভিডিঅ'টোলৈ আগবাঢ়োঁ। 1 নম্বৰত কি দিছে? গীতটো লগে ভাগে গাওঁ আৰু আবৃত্তি কৰোঁ আহা। উত্তৰত মই দি দিছোঁ, ছাত্ৰ ছাত্ৰী তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা, কিয়নো গীতটো তোমালোকে মুখস্থ কৰি ল'বা, তেতিয়াহে গাব পাৰিবা। 2 নম্বৰত কি লিখা আছে? গীতটোৰ কাহিনী ভাগ নিজৰ কথাৰে সজাই পৰাই কোৱা। উত্তৰত লিখিবা, ফুল কোঁৱৰৰ গীতটিত কবিয়ে মালিনী নামৰ ছোৱালী এজনীৰ 12 বছৰে শুকাই থকা বাগিচা এখন কিদৰে চমৎকাৰ হৈছিল তাৰে এক সুন্দৰ প্ৰকাশ কৰিছে। এদিনাখন এজন ফুল কোঁৱৰ কাঠৰ পক্ষী ঘোঁৰাত আহি মালিনীৰ ফুলনি বাগিচাত পৰিল। পক্ষী ঘোঁৰাত অহাৰ বাবে তেওঁ 6 মাহৰ বাট এদিনতে কৰিছিল। ফুলনিত পৰিয়েই তেওঁৰ ভৰিৰে ফুল টিপা মৰাত সেউজী, মালতী, তগৰ আদি ফুলবোৰৰ শিপা মেলিব ধৰিলে। তাৰ পিছত তেওঁ মুখেৰে শংখ বজাওঁতে ফুলবোৰে পোখা মেলিছিল। তাৰ পিছত তেওঁ হাল মাৰোঁতে সকলোৱে ডাল মেলিলে আৰু চলি মাৰোঁতে কলি পেলাই। তেনেদৰেই ফুল মাৰোঁতেই কলিৰ পৰা ফুলবোৰ ওলায়। ফুলনিত ভাল দশা দেখি বাটৰুৱাই তবত মানিলে আৰু মালিনীক আকৌ 12 বছৰৰ ফুলনিখন চমৎকাৰ হৈ উঠাত অভিনন্দন জনালে। 3 নম্বৰত কি লিখা আছে? 3 নম্বৰত লিখা আছে তলৰ শব্দবোৰৰ অৰ্থ লিখা। উত্তৰ, টিপা। টিপা মানে আঙুলি বা হাতেৰে মৰা চেপা কাৰ্য। হাল। হাল মানে এমূৰ জোঙা চুটি খুঁটি। চলি। চলি মানে চাঁচি এৰুওৱা পাতল কাঠ। ফুল। ফুল মানে জোঙা অস্ত্ৰ। দশা। দশা মানে ভাগ্য বা অৱস্থা। সংখ্যা। সংখ্যা মানে শংখ। চমৎকাৰ। চমৎকাৰ মানে কি হয়? পৰিপাটি। 4 নম্বৰত কি লিখা আছে? উত্তৰ দিয়া। এই প্ৰশ্নবোৰৰ উত্তৰ লিখা আছে, তোমালোকে পাঠ্যপুথিখন লগত লৈ পিনে ভালদৰে লিখিবা। ঠিক আছে। ক আখৰটোৰ প্ৰশ্ন কি লিখা আছে? ফুল কোঁৱৰ উৰি যোৱাত ঘোঁৰাটো কিহৰ আছিল? উত্তৰত তোমালোকে লিখিবা, ফুল কোঁৱৰ উৰি যোৱা ঘোঁৰাটো কাঠৰ আছিল। খ আখৰটোৰ প্ৰশ্ন কি লিখা আছে? ঘোঁৰাত উঠি গৈ ফুল কোঁৱৰ ক'ত পৰিছিল? উত্তৰত তোমালোকে লিখিবা, ঘোঁৰাত উঠি গৈ ফুল কোঁৱৰ মালিনীৰ বাৰীত পৰিছিল। গ আখৰটোৰ প্ৰশ্ন কি লিখা আছে? ফুল কোঁৱৰে 6 মাহ বাট এদিনতেই কেনেকৈ পালে? তোমালোকে উত্তৰত লিখিবা, ফুল কোঁৱৰে কাঠৰ পক্ষী ঘোঁৰাত উৰি অহাৰ বাবে 6 মাহৰ বাট এদিনতেই পাইছিল। গ নম্বৰত কি লিখা আছে? ফুলনিখন ফুলবোৰ কোনে ফুলালে? উত্তৰত তোমালোকে লিখিবা, ফুলনিখনৰ ফুলবোৰ ফুল কোঁৱৰে ফুলাইছিল। 5 নম্বৰত কি লিখা আছে? 5 নম্বৰত লিখা আছে বুজাই লিখা। ক ই বোলে মালিনী, সি বোলে মালিনী, তোৰ দশা ভাল হ'ল। গীত ফাঁকিত মালিনী কাক বোলা হৈছে? মালিনীৰ দশা কিয় ভাল হোৱা বুলি কৈছে? তো তোমালোকে উত্তৰত লিখিবা, উক্ত গীত ফাঁকিত মালিনী বুলি বাগিচাখনৰ গৰাকীক কোৱা হৈছে। 12 বছৰৰ মালিনীৰ এই বাগিচাখন বৰ্তমান শুকান ফুলৰ বাৰী হৈ আছিল। ফুল কোঁৱৰে আহি শুকান ফুলৰ বাগিচাখন চমৎকাৰ কৰাত বাটৰুৱায়ে তবত মানি মালিনীৰ দশা এতিয়া ভাল হ'ল বুলি
কৈছিল। খ আখৰটোত কি লিখা আছে? ফুল কোঁৱৰৰ হাতৰ পৰশত ফুলনি বাৰীখন কেনেদৰে তমস্কাৰ হৈছিল? উত্তৰত তোমালোকে লিখিবা, কাঠৰ পাখি ঘোঁৰাত আহি মালিনীৰ বাৰীত পৰা ফুল কোঁৱৰে প্ৰথমে শুকাই পৰি থকা ফুলত ভৰি টিপা মাৰোঁতে ফুলবোৰৰ শিপা মেলিব ধৰিলে। মুখেৰে শংখ বজাওঁতে পোখা মেলিলে, হাল মাৰোঁতে ডাল মেলিলে আৰু চলি মাৰোঁতে কলি পেলালে। অৱশেষত ফুল মাৰোঁতে ফুলবোৰ ফুলি উঠিল আৰু ফুলনি বাৰীখন তমস্কাৰ হ'ল। গ আখৰটোত কি লিখা আছে? শিপা ধৰাৰ পৰা কি স্তৰ পাৰ হৈ ফুলবোৰ ফুলিছিল? উত্তৰত তোমালোকে লিখিবা, শিপা ধৰাৰ পিছত ফুলবোৰে পোখা মেলিলে, ডাল ওলাই কলি পেলাই আৰু তাৰ পিছত ফুল ফুলি উঠিল। ঘ আখৰটোত কি লিখা আছে? 12 বছৰীয়া শুকান ফুলৰ বাৰীখন কেনেদৰে সলনি হ'ল? উত্তৰত তোমালোকে লিখিবা, 12 বছৰীয়া বাৰীখনত কাঠৰ পখী ঘোঁৰাত অহা ফুল কোঁৱৰ আহি শুকান হৈ পৰি থকা ফুলবোৰক নিজৰ স্পৰ্শৰে তমস্কাৰ কৰি তোলে। 6 নম্বৰত কি লিখা আছে? 6 নম্বৰত লিখা আছে, ক অংশৰ লগত খ অংশ মিলাই লিখা। এইখিনিতে তোমালোকৰ জানিবলগীয়া কথা এটা আছে। ইয়াত উত্তৰত মই লিখি দিছোঁ কি তোমালোকৰ বুজিবৰ কাৰণে উত্তৰত লিখি দিয়া হৈছে। তোমালোকক সহজে বুজোৱাৰ কাৰণে মই ক অংশৰ ঠাইত প্ৰশ্ন আৰু খ অংশৰ ঠাইত উত্তৰ লিখি দিছোঁ। এইটো সঠিকভাৱে বুজিব চেষ্টা কৰিবা আৰু তোমালোকে মিলাই আঁচ টানি লিখিবা, ঠিক আছে?